নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ দেশত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা দেশৰ বহুকেইটা বিমানবন্দৰ একেলগে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ অচিনাক্ত লোকে ইমেইল যোগে প্ৰেৰণ কৰিছে এই বাৰ্তা আৰু তাৰ পিছতে তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন পুনৰ আহিছে বিমানবন্দৰ উৰুৱাই দিয়াৰ ভাবুকি দেশৰ কেইবাটাও বিমানবন্দৰ ধ্বংস কৰাৰ ভাবুকি দুৰ্বৃত্তৰ বোমাৰে উৰুৱাই দিয়া হ'ব গোৱা জয়পুৰ নাগপুৰকে ধৰি দেশৰ বহু বিমানবন্দৰ এইদৰে ইমেইল যোগে ভাবুকি পৰা বাৰ্তা পঠিয়াইছে দুৰ্বৃত্তই আৰু দুৰ্বৃত্তৰ ভাবুকি সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই ইয়াৰ লগে লগে হস্তম হৈ পৰিছে আৰক্ষী প্ৰশাসনৰ লোক অধিক কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে বিমানবন্দৰসমূহত বিমানবন্দৰত বৃদ্ধি কৰিছে নিৰাপত্তাৰক্ষীৰ বাহিনী উল্লেখযোগ্য যে দেওবাৰে কলকাতা বিমানবন্দৰ উৰুৱাই দিয়াৰ ভাবুকি দিছিল দুৰ্বৃত্তই আৰু এইবাৰ পুনৰ আহিছে বিমানবন্দৰ উৰুৱাই দিয়াৰ ভাবুকি পৰৱৰ্তী খবৰ গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আগন্তুক 5 দিনলৈ অসমত হ'ব প্ৰবল বৃষ্টিপাত আগন্তুক 5 দিনত অসমৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই কথা জনাইছে গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰ গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সোমবাৰে সন্ধিয়াৰ ভাগত গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু গুৱাহাটীত এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু আজিৰ দিনটোত পুনৰ দিল্লীলৈ উৰা মাৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ দেশত নিৰ্বাচন চলি থকাৰ মাজতে এবাৰ বিপদত পৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডি তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিলৈ আৰক্ষীয়ে জাৰি কৰিছে চমন মুখ্যমন্ত্ৰী সহ আন 5 নেতালৈ দিল্লী আৰক্ষীৰ চমন গৃহমন্ত্ৰী অমিত শ্বাহৰ এটা ভাইৰেল ভিডিঅ'ক লৈ চমন জাৰি আৰক্ষীৰ আৰু এই সন্দৰ্ভত 1 মেত হাজিৰ হ'ব লাগিব দিল্লী আৰক্ষীৰ ওচৰত পৰৱৰ্তী খবৰ নিৰ্বাচনত পৰাজয়ৰ ভয়ত এতিয়া কঁপি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই মন্তব্যৰে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ দুৰ্গ গুজৰাট কপালে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে মোদী অমিত শ্বাহৰ দুৰ্গ কপালে এইবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ বিৰুদ্ধে হাল্লাবল ৰাহুল গান্ধীৰ বিজেপিৰ বাবে দেশত এতিয়া সংকটত আছে গণতন্ত্ৰ আৰু সংবিধান এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৰাহুল গান্ধীয়ে লগতে কয় যে ভাৰতৰ ইতিহাসৰ এয়াই প্ৰথমটো নিৰ্বাচন য'ত এটা ৰাজনৈতিক দলে পোনপটীয়াকৈ দেশৰ সংবিধানক আক্ৰমণ কৰিছে এই যুঁজ হৈছে দেশৰ সংবিধান দেশৰ গণতন্ত্ৰ ৰক্ষাৰ যুঁজ পৰাজয়ৰ ভয়ত এতিয়া কঁপি আছে প্ৰধানমন্ত্ৰী মোদী নৰেন্দ্ৰ মোদীয়ে 20-25 জন লোকৰ সৈতে লগ হৈ দেশৰ সংবিধান আৰু গণতন্ত্ৰক শেষ কৰিবলৈ বিচাৰিছে আদানী আম্বানীক লগত লৈ জনতাক শোষণ কৰি আছে মোদী চৰকাৰে সংবিধান কেৱল এখন কিতাপ নহয় সংবিধান দেশৰ দৰিদ্ৰ জনতাৰ অস্ত্ৰ হয় নৰেন্দ্ৰ মোদীয়ে নিজৰ 10 বছৰীয়া কাৰ্যকালত দেশৰ সকলো ধন 30ৰ পৰা 40 জন লোকক দি দিলে আৰু তেওঁলোকক কোটিপতি বনালে কিন্তু সেই মোদী চৰকাৰে কৃষকসকলৰ কৃষি ঋণ মাফ কৰিব নোৱাৰে নিৰ্বাচনত জয়ী হ'বলৈ এতিয়া ইটোৰ পিছত আনটো মিছা কথা কৈ আছে নৰেন্দ্ৰ মোদীয়ে প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হৈ যোৱাৰ পিছতে এতিয়া পৰাজয়ৰ উমান পাইছে প্ৰধানমন্ত্ৰী মোদীয়ে নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী পৰৱৰ্তী খবৰ পিছুৱাই দিয়া হ'ল UGC নীট পৰীক্ষা 16 জুনৰ পৰিৱৰ্তে 18 জুনত অনুষ্ঠিত হ'ব UGC নীট পৰীক্ষা
অমাৰ্চিত পদ্ধতিৰে এটা দিনতে অনুষ্ঠিত হ'ব এই পৰীক্ষা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ লোকলৈ ভাল খবৰ। নিৰ্বাচনৰ সময়তে ৰাজ্যবাসীৰ বাবে 15টা বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ 15টা ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰী, মহিলা আৰু চাকৰি প্ৰত্যাশীলৈ দিলে ভাল খবৰ। ৰাজ্যত পুনৰ 50,000 চৰকাৰী চাকৰি বিজ্ঞাপন প্ৰকাশ কৰা হ'ব অতি শীঘ্ৰেই। আৰু বৰ্তমানলৈকে 1 লাখ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে মন্তব্য কৰি কয় যে 2024 চনৰ ভিতৰতে আৰু 50,000 চৰকাৰী চাকৰি দিয়া হ'ব। জুলাই মাহত হ'ব পুলিচৰ ইণ্টাৰভিউ। ছেপ্টেম্বৰ অক্টোবৰ মাহত তৃতীয় বৰ্গ, চতুৰ্থ বৰ্গ শিক্ষক আদি পদৰ বাবে বিজ্ঞাপন ওলাব। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ জৰিয়তে ৰাজ্যৰ 1,04,000 যুৱক যুৱতীক ধন দিব চৰকাৰে। আৰু ইয়াৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীয়ে ব্যৱসায়ৰ বাবে কিস্তিত 2 লাখ টকাকৈ লাভ কৰিব। ইয়াৰে 1 লাখ টকা ঘূৰাই দিব লাগিব, বাকী 1 লাখ টকা ঘূৰাই দিব নালাগে। ভাল কাম কৰিলে আৰু 5 লাখ টকাকৈ লাভ কৰিব নিবনুৱা যুৱক যুৱতীসকলে। ৰাজ্যৰ 39 লাখ মহিলাক দিয়া হ'ব 10,000 টকাকৈ উদ্যমিতা পুঁজি। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আগবঢ়োৱা হ'ব এই ধন। আৰু ইয়াৰ পিছত দ্বিতীয় পৰ্যায়ত 25,000 টকাৰ বেংক ঋণ আগবঢ়োৱা হ'ব। ইয়াৰে প্ৰতিগৰাকী হিতাধিকাৰীক 12,500 টকাৰ মূলধনী ৰাজ সাহায্য প্ৰদান কৰা হ'ব। আৰু লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে শীঘ্ৰেই লাভ কৰিব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ড। ৰেচন কাৰ্ড থকা পৰিয়ালে জীৱন বীমা আৰু দুৰ্ঘটনা বীমাও লাভ কৰিব। ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব উজ্জ্বলা গেছ সংযোগৰ সুবিধাও। মুখ্যমন্ত্ৰী নিযুত মাইনা আঁচনিৰ অধীনত ৰাজ্যৰ 10 লাখ ছাত্ৰীক নামভৰ্তিৰ ক্ষেত্ৰত উদগনি হিচাপে বিত্তীয় অনুদান আগবঢ়োৱা হ'ব। ৰাজ্যৰ 10 লাখ ছাত্ৰীক কলেজলৈ যাবলৈ হিমন্ত চৰকাৰে দিব ধন। ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত লাভ কৰিব এই ধন। কলেজলৈ অহা যোৱা কৰিবলৈ কিতাপ কিনিবলৈ হিমন্ত চৰকাৰে দিব টকা। মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডাৰীত এডমিশ্যন ল'লে পাব 10,000কৈ টকা। হায়াৰ ছেকেণ্ডাৰী পাছ কৰি গ্ৰেজুৱেশ্যনৰ বাবে এডমিশ্যন ল'লে হিমন্ত চৰকাৰে দিব 12,500 টকাকৈ। লগতে গ্ৰেজুৱেশ্যন শেষ কৰি বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱা ছাত্ৰীক হিমন্ত চৰকাৰে দিব 15,000কৈ টকা। ৰাজ্যৰ যিকোনো চৰকাৰী মহাবিদ্যালয় শিক্ষানুষ্ঠানত অধ্যয়ন কৰা সকলো ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা। এইসমূহ বৃহৎ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অসম আৰক্ষীৰ বৃহৎ সফলতা। কোকৰাঝাৰ জেলৰ পৰা পলায়ন কৰা আছামীক আটক আৰক্ষীৰ। কোকৰাঝাৰ জেলৰ পৰা 9 মাৰ্চত পলায়ন কৰা আছামী চন্দ্ৰকান্ত নাথ ওৰফে 19 বছৰীয়া চন্দ্ৰদীপক আজি আৰক্ষীয়ে খেদি খেদি আটক কৰে। উল্লেখযোগ্য যে মটৰ চাইকেল চুৰিৰ গোচৰত গোচৰ নং 46/2024 আটক হৈ চন্দ্ৰকান্ত নাথ ওৰফে চন্দ্ৰদীপ কোকৰাঝাৰ জেলত আবদ্ধ হৈ আছিল। কিন্তু যোৱা 9 মাৰ্চত চন্দ্ৰকান্ত নাথে জেলৰ সুউচ্চ দেৱাল পাৰ হৈ পলায়ন কৰে। আৰু জেলৰ পৰা পলায়ন কৰাৰ পিছতেই কোকৰাঝাৰ আৰক্ষীৰ মাজত হাহাকাৰ লাগে। আৰক্ষীয়ে পলাতক আছামী চন্দ্ৰকান্ত নাথ ওৰফে চন্দ্ৰদীপক বিচাৰি ভুটিয়াপাৰাৰ বাসগৃহত কেইবাবাৰো অভিযান চলাই যদিও কোনো সুমূহুৰ্ত লাভ নকৰে। বিগত এমাহে আৰক্ষীয়ে চন্দ্ৰকান্তৰ কোনো সুমূহুৰ্ত লাভ কৰা নাছিল। ইয়াৰ মাজতে চন্দ্ৰকান্তক ধৰিবলৈ এৰেষ্ট ৱাৰেণ্ট উলিয়ায়। আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখে। আৰু চন্দ্ৰকান্ত নাথ ঘৰলৈ অহাৰ খবৰ গোপন সূত্ৰে লাভ কৰি আজি হঠাতে বালাজান উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ইন্দ্ৰ ব্ৰহ্মৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে চন্দ্ৰকান্তক খেদি খেদি আটক কৰে। পৰৱৰ্তী খবৰ, অসম প্ৰদেশ কংগ্ৰেছৰ ৱাৰ ৰুমৰ কৰ্মী ৰীতম সিঙক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ। আৰু এই ঘটনাক অগণতান্ত্ৰিক আখ্যা APCCৰ সভাপতি ভূপেন বৰাৰ।
আজি অসম আৰক্ষীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ ৱাৰ ৰুমৰ কৰ্মী ৰিতম সিঙক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ' প্ৰচাৰ কৰাৰ বাবে কংগ্ৰেছ কৰ্মীগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু ৰিতম সিঙৰ গ্ৰেপ্তাৰক গৰিহণা দি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে ৰিতম সিং নামৰ অধিবক্তা যুৱকজনক গ্ৰেপ্তাৰ কৰা কাৰ্য গণতন্ত্ৰৰ পৰিপন্থী। ৰিতম সিঙক শীঘ্ৰে মুকলি কৰি দিব লাগে। ৰিতম সিঙক গ্ৰেপ্তাৰ কৰাৰ পিছতে কংগ্ৰেছে এক বিবৃতিযোগে কয় যে ৰিতম সিঙক গ্ৰেপ্তাৰ কৰা কাৰ্য গণতন্ত্ৰৰ পৰিপন্থী। নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ মাজতে চৰকাৰী কাম কাজক সমালোচনা কৰাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৱাৰ ৰুমত কাম কৰা ৰিতম সিঙক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। চৰকাৰৰ নীতি আৰু কাৰ্যসূচীক সমালোচনা কৰাৰ অধিকাৰ সকলো ভাৰতীয় নাগৰিকৰে আছে আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজত আৰক্ষীয়ে এনেদৰে বিৰোধী পক্ষৰ মুখ বন্ধ কৰিবলৈ চেষ্টা চলাইছে। এই অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।